মিথুন ৰাশি আগষ্ট মাহৰ সম্পূৰ্ণ ৰাশিফল 2026। নমস্কাৰ বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ৰাশি মিথুন হয় তেন্তে এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব, কাৰণ আগষ্ট 2026 এই মাহটো আপোনাৰ বাবে কিছুমান ডাঙৰ পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰে। এই মাহত ধন লাভ হ'ব নে খৰচ বাঢ়িব? চাকৰি আৰু ব্যৱসায়ত নতুন সুযোগ আহিব নেকি? প্ৰেম আৰু দাম্পত্য জীৱনত কি কি পৰিৱৰ্তন দেখা যাব? স্বাস্থ্য, শিক্ষা, ভাগ্য, শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ সকলো কথা আজিৰ এই ভিডিঅ'ত বিশদভাৱে আলোচনা কৰিম। কিন্তু মনত ৰাখিব, আগষ্ট মাহত এটা বিশেষ ভুল কৰিলে আপোনাৰ হাতলৈ অহা এটা ডাঙৰ সুযোগ হাতৰ পৰা হেৰাই যাব পাৰে। সেই ভুলটোনো কি, সেয়াও এই ভিডিঅ'টোৰ শেষত মই ক'ম। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। যদি আপুনি এতিয়াও আমাৰ পৰিয়ালৰ সদস্য হোৱা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিয়ক। আহক তেন্তে এতিয়া আৰম্ভ কৰোঁ মিথুন ৰাশি আগষ্ট মাহৰ সম্পূৰ্ণ ৰাশিফল। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। আগষ্ট মাহত মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু আশাব্যঞ্জক ফল দেখা যায়। মাহৰ আৰম্ভণিতে কিছুমান অপ্ৰত্যাশিত খৰচ আহিব পাৰে। ঘৰৰ কাম, পৰিয়ালৰ খৰচ, স্বাস্থ্য বা প্ৰয়োজনীয় বস্তু কিনাৰ নামত টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। সেয়েহে মাহৰ প্ৰথম ভাগতেই বাজেট অনুসৰি চলাটো বুদ্ধিমত্তাৰ কাম হ'ব। মাহৰ মাজভাগৰ পৰা আৰ্থিক অৱস্থা লাহে লাহে উন্নত হোৱাৰ ইংগিত দেখা গৈছে। বহুদিন ধৰি ৰৈ থকা কোনো ধন ঘূৰাই আহিব পাৰে বা নতুন উপাৰ্জনৰ সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলে নতুন গ্ৰাহক বা নতুন চুক্তিৰ জৰিয়তে লাভৰ সম্ভাৱনা দেখা পাব। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত অতিৰিক্ত দায়িত্বৰ লগে লগে অতিৰিক্ত ইনকামৰো সম্ভাৱনা থাকিব। যিসকলে ইনভেষ্ট কৰাৰ কথা ভাবিছে তেওঁলোকে খৰধৰ নকৰাকৈ ভালদৰে চিন্তা ভাৱনা কৰি সিদ্ধান্ত লোৱাটো উচিত হ'ব। আনৰ কথাত বিশ্বাস কৰি ডাঙৰ মোটা অংকৰ ধন লগোৱাটো এই মাহত এৰাই চলক। পৈতৃক সম্পত্তি বা ঘৰ মাটিৰ সৈতে জড়িত কোনো বিষয় থাকিলে ধৈৰ্য ধৰি আগবাঢ়ক। কিছুমান পুৰণি সমস্যা সমাধানৰ পথ মুকলি হ'ব পাৰে। প্ৰয়োজনীয় কাগজ পত্ৰ ভালদৰে পৰীক্ষা কৰি তাৰ পিছত চহী কৰক। ধন ধাৰ দিয়া বা ধাৰ লোৱাৰ ক্ষেত্ৰতো সাৱধান হওক। সম্পৰ্কৰ ওপৰত বিশ্বাস থাকিলেও লিখিত প্ৰমাণ ৰাখিলে ভৱিষ্যতে অসুবিধা কম হ'ব। মাহৰ শেষৰ ফালে আৰ্থিক দিশত আত্মবিশ্বাস বৃদ্ধি পাব। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিলে ভৱিষ্যতৰ বাবে এক সুদৃঢ় ভেটি গঢ়ি তুলিব পাৰিব। অপ্ৰয়োজনীয় খৰচ কমাই সঠিক পৰিকল্পনাৰে চলিলে এই মাহৰ শেষত আপুনি সন্তোষজনক আৰ্থিক ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। মূল কথা, আগষ্ট মাহত ধন লাভৰ সুযোগ থাকিব, কিন্তু খৰচো নিয়ন্ত্ৰণত ৰাখিব লাগিব। বিচক্ষণ সিদ্ধান্ত, ধৈৰ্য আৰু সঞ্চয়ৰ অভ্যাসে আপোনাৰ আৰ্থিক অৱস্থা অধিক শক্তিশালী কৰি তুলিব পাৰে। তাৰপিছত আহিছোঁ কৰ্মজীৱন। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকৈ থাকিব আগষ্ট মাহটো? আগষ্ট মাহত মিথুন ৰাশিৰ ব্যক্তিসকলৰ কৰ্মজীৱনৰ বাবে ব্যস্ততা আৰু নতুন সুযোগেৰে ভৰা মাহ হ'ব। মাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ কিছু বৃদ্ধি পাব যদিও সেই প্ৰেছাৰেই আপোনাৰ দক্ষতা প্ৰদৰ্শনৰ সুযোগ কৰি দিব। সময়মতে কাম সম্পূৰ্ণ কৰিলে ঊৰ্ধ্বতন বিষয়াৰ প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰি কৰা ব্যক্তিসকলৰ বাবে এই মাহত নতুন দায়িত্ব, নতুন প্ৰজেক্ট আহিব পাৰে। প্ৰথমতে কঠিন যেন লাগিব পাৰে, কিন্তু ধৈৰ্য আৰু আত্মবিশ্বাসেৰে আগবাঢ়িলে ভাল ফলাফল লাভ কৰিব। যিসকলে পদোন্নতি বা দৰমহা বৃদ্ধিৰ অপেক্ষাত আছে তেওঁলোকৰ বাবে মাহৰ শেষভাগত ইতিবাচক খবৰ আহিব পাৰে। নতুন চাকৰি বিচাৰি থকা ব্যক্তিসকলে এই মাহত অধিক আবেদন দিয়ক আৰু সাক্ষাৎকাৰৰ বাবে নিজকে ভালদৰে প্ৰস্তুত কৰক। বহুদিন ধৰি অপেক্ষা কৰি থকা এটা সুযোগ হঠাতে আহিব পাৰে। নিজৰ যোগাযোগ বৃদ্ধি কৰিলে লাভ হ'ব। ব্যৱসায়ীসকলৰ বাবে আগষ্ট মাহটো লাভজনক হ'ব পাৰে। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠাৰো সম্ভাৱনা আছে। কিন্তু কোনো ডাঙৰ ইনভেষ্ট বা অংশীদাৰিত্ব কৰাৰ আগতে সকলো কাগজ পত্ৰ আৰু চৰ্ত ভালদৰে পৰীক্ষা কৰক। যিসকলে অনলাইন ব্যৱসায়, ইউটিউব, ফেচবুক, ডিজিটেল মাৰ্কেটিং বা ফ্ৰিলেন্সিং কৰে তেওঁলোকৰ বাবে নতুন দৰ্শক বা গ্ৰাহক লাভ কৰাৰ সম্ভাৱনা আছে। নিয়মিতভাৱে মানসম্পন্ন কাম কৰি থাকিলে লাহে লাহে সফলতা বৃদ্ধি পাব। সহকৰ্মী বা ব্যৱসায়িক অংশীদাৰৰ সৈতে যোগাযোগ স্পষ্ট ৰাখক। ভুল বুজাবুজি এৰাই চলিলে বহু সমস্যা সহজে সমাধান হ'ব। কোনো গোপন তথ্য সহজে আনৰ লগত ভাগ বতৰা নকৰিব। এই মাহত এটা কথা বিশেষকৈ মনত ৰাখিব, খৰখেদাকৈ সিদ্ধান্ত নল'ব। চাকৰি সলনি কৰা, ব্যৱসায় সম্প্ৰসাৰণ কৰা বা ডাঙৰ চুক্তিত চহী কৰাৰ আগতে সকলো দিশ ভালদৰে বিবেচনা কৰক। মূল কথা, আগষ্ট মাহত মিথুন ৰাশিৰ কৰ্মজীৱনত উন্নতি, নতুন সুযোগ আৰু সন্মান লাভৰ সম্ভাৱনা আছে। কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই আপোনাক সফলতাৰ দিশে আগুৱাই নিব।
তাৰ পিছত আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰ। স্বাস্থ্যত কেনেকুৱা থাকিব আগষ্ট মাহটো। আগষ্ট মাহত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত সচেতন হৈ থকাটো গুৰুত্বপূৰ্ণ। সামগ্ৰিকভাৱে স্বাস্থ্য স্থিৰ থাকিব পাৰে, কিন্তু অনিয়মিত জীৱনশৈলী আৰু অধিক মানসিক প্ৰেছাৰৰ ফলত কিছুমান সৰু সুৰা অসুবিধা দেখা দিব পাৰে। মাহৰ আৰম্ভণিতে অত্যধিক কামৰ প্ৰেছাৰ আৰু কম জিৰণিৰ বাবে ভাগৰুৱা, টোপনিৰ সমস্যা বা মূৰৰ বিষ অনুভৱ হ'ব পাৰে। সেয়েহে পৰ্যাপ্ত পৰিমাণে টোপনি পৰা আৰু কামৰ মাজতো অলপ ৰেষ্ট লোৱাটো প্ৰয়োজন। খাদ্যৰ অভ্যাসৰ ক্ষেত্ৰত বিশেষ সাৱধান হওক। অত্যধিক তেল মছলাযুক্ত বা বাহিৰৰ খাদ্য বেছি খালে পেটৰ সমস্যা, অম্লতা বা হজমত অসুবিধা হ'ব পাৰে। ঘৰতে তৈয়াৰ কৰা পুষ্টিকৰ আহাৰ আৰু যথেষ্ট পৰিমাণে পানী খোৱাটো উপকাৰী হ'ব। যিসকলৰ আগৰে পৰা ডায়েবেটিছ, ৰক্তচাপ বা এলাৰ্জিৰ সমস্যা আছে, তেওঁলোকে নিয়মিত ঔষধ গ্ৰহণ কৰক আৰু চিকিৎসকৰ পৰামৰ্শ মানি চলক। নিজৰ ইচ্ছামতে ঔষধ বন্ধ বা সলনি নকৰিব। মানসিক স্বাস্থ্যৰ ওপৰতো গুৰুত্ব দিয়ক। অতি চিন্তা বা উদ্বেগে আপোনাৰ শক্তি কমাই দিব পাৰে। প্ৰতিদিনে কিছু সময় ধ্যান, প্ৰাণায়াম, খোজকঢ়া বা সৰু সুৰা ব্যায়াম কৰিলে মন আৰু শৰীৰ দুয়োটা সুস্থ থাকিব। যান বাহন চলাওঁতে বা ভ্ৰমণৰ সময়ত সাৱধান হওক। খৰধৰকৈ অসাৱধানতা আৰু মোবাইল ব্যৱহাৰ কৰি গাড়ী চলোৱাৰ দৰে কাম এৰাই চলিব। মাহৰ শেষভাগত স্বাস্থ্যৰ উন্নতি অনুভৱ কৰিব। নিয়মিত ব্যায়াম, সুষম আহাৰ আৰু ইতিবাচক চিন্তাধাৰা বজাই ৰাখিলে আপুনি অধিক সতেজ আৰু শক্তিশালী অনুভৱ কৰিব। মূল কথা, আগষ্ট মাহত স্বাস্থ্য ভাল ৰাখিবলৈ নিয়মিত জীৱনশৈলী, সঠিক আহাৰ, পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱা আৰু মানসিক শান্তিৰ ওপৰত গুৰুত্ব দিয়ক। সৰু সমস্যাক অৱহেলা নকৰি সময়মতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বুদ্ধিমত্তাৰ কাম হ'ব। তাৰপিছত আহিছোঁ শিক্ষা ক্ষেত্ৰ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আগষ্ট মাহটো মিথুন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰিশ্ৰম আৰু উন্নতিৰ মাহ হ'ব পাৰে। এই মাহত আপোনাৰ নতুন বিষয় শিকাৰ আগ্ৰহ বাঢ়িব আৰু সঠিক পৰিকল্পনাৰে কিতাপ পঢ়িলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। মাহৰ আৰম্ভণিতে পঢ়াত মন কিছু চঞ্চল হ'ব পাৰে। মোবাইল, সামাজিক মাধ্যম বা আন কামত সময় নষ্ট হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি এটা নিয়ম অধ্যয়নৰ সময়সূচী তৈয়াৰ কৰি লয়, ৰুটিন বনাই লয়, তেন্তে এই সমস্যাবোৰ সহজে নিয়ন্ত্ৰিত কৰিব পাৰিব। বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয় পৰীক্ষাৰ বাবে প্ৰস্তুতি লোৱা ছাত্ৰ ছাত্ৰীসকলে এই মাহত পুনৰাবৃত্তিৰ ওপৰত অধিক গুৰুত্ব দিয়ক। কেৱল নতুন বিষয় পঢ়াৰ সলনি আগতে পঢ়া বিষয়বোৰো পুনৰ অনুশীলন কৰক, ৰিভাইজ কৰক। ইয়াৰ ফলত আত্মবিশ্বাস বৃদ্ধি পাব। যিসকলে চৰকাৰী চাকৰিৰ পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা বা প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে, তেওঁলোকৰ বাবে আগষ্ট মাহটো যথেষ্ট গুৰুত্বপূৰ্ণ। নিয়মিত মক টেষ্ট দিয়ক, পুৰণি প্ৰশ্নসমূহ সমাধান কৰক আৰু দৈনিক লক্ষ্য নিৰ্ধাৰণ কৰি আগবাঢ়ি থাকক। উচ্চ শিক্ষা বা বিদেশত পঢ়িবলৈ আবেদন কৰিব বিচৰা ছাত্ৰ ছাত্ৰীসকলে প্ৰয়োজনীয় নথিপত্ৰ সময়মতে সাজু কৰি ৰাখক। এই মাহত কিছুমান ইতিবাচক খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। শিক্ষকৰ পৰামৰ্শ আৰু অভিভাৱকৰ সহযোগিতা আপোনাৰ বাবে বিশেষ উপকাৰী হ'ব। বন্ধু বান্ধৱৰ লগত সুস্থ প্ৰতিযোগিতা ৰাখক, কিন্তু আনৰ লগত নিজৰ তুলনা কৰি হতাশ নহ'ব। মাহৰ শেষভাগত আপোনাৰ পৰিশ্ৰমৰ ফল দেখা যাব। ভাল নম্বৰ, নতুন জ্ঞান আৰু আত্মবিশ্বাসে আপোনাক আগুৱাই নিব। মূল কথা, আগষ্ট মাহত নিয়মিত অধ্যয়ন, সময়ৰ সঠিক ব্যৱহাৰ আৰু একাগ্ৰতাই আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। কঠোৰ পৰিশ্ৰম কৰিলে আশা কৰা ফল লাভ কৰাৰ সম্ভাৱনা যথেষ্ট ভাল। তাৰপিছত আহিছোঁ ভাগ্য। মিথুন ৰাশিৰ বাবে আগষ্ট মাহত ভাগ্য কেনেকুৱা থাকিব। আগষ্ট মাহত মিথুন ৰাশিৰ ব্যক্তিসকলৰ ভাগ্য লাহে লাহে অনুকূল হোৱাৰ সম্ভাৱনা দেখা যায়। মাহৰ আৰম্ভণিতে সকলো কাম সহজে নহ'বও পাৰে, কিন্তু ধৈৰ্য ধৰি আগবাঢ়িলে মাহৰ মাজভাগৰ পৰা বহু ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব। বহুদিন ধৰি ৰৈ থকা কাম, আবেদন কৰা কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তত আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব পাৰে। আপোনাৰ পৰিশ্ৰম আৰু সঠিক সময়ত লোৱা সিদ্ধান্তই ভাগ্যক অধিক সহায় কৰিব। কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখক। এই মাহত কিছুমান নতুন মানুহৰ লগত পৰিচয় হ'ব পাৰে আৰু সেই সম্পৰ্কই ভৱিষ্যতে আপোনাৰ বাবে লাভজনক হ'ব। অভিজ্ঞ লোকৰ পৰামৰ্শ গ্ৰহণ কৰিলে ভাল ফলাফল লাভ কৰিব। যিসকলে ভ্ৰমণৰ পৰিকল্পনা কৰিছে, তেওঁলোকৰ বাবে কিছুমান ভ্ৰমণ শুভ হ'ব পাৰে। কৰ্মক্ষেত্ৰ, শিক্ষা বা ব্যৱসায়ৰ ক্ষেত্ৰত কৰা যাত্ৰাই নতুন সুযোগ কঢ়িয়াই আনিব পাৰে। মাহৰ শেষভাগত ভাগ্যৰ সহায়ত কিছুমান কাম সহজে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। বহুদিন ধৰি আশা কৰি থকা কোনো ভাল খবৰ লাভ কৰিব পাৰে, যিয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। কিন্তু এটা কথা মনত ৰাখিব, অহংকাৰ, খৰধৰ আৰু ভুল সিদ্ধান্তই ভাল সুযোগ নষ্ট কৰিব পাৰে।
শান্ত মনেৰে চিন্তা কৰি আগবাঢ়িলে ভাগ্য আপোনাৰ পক্ষত থাকিব। এই মাহত শুভ সংখ্যা হৈছে 5 আৰু 7, শুভ ৰং হৈছে সেউজীয়া আৰু হালধীয়া, শুভ দিন হৈছে বুধবাৰ আৰু শুক্ৰবাৰ। বিশেষ প্ৰতিকাৰ হিচাপে থাকিব বুধবাৰে সেউজীয়া বস্তু দান কৰা, সৰু সুৰা প্ৰয়োজনীয় লোকক সহায় কৰা আৰু ইতিবাচক মনোভাৱ বজাই ৰখা শুভ বুলি মনা হয়। মূল কথা, আগষ্ট মাহত আপোনাৰ ভাগ্যৰ দুৱাৰ লাহে লাহে মুকলি হ'ব পাৰে। পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই আপোনাক সফলতাৰ ওচৰলৈ লৈ যাব। আগষ্ট মাহত আপুনি কি ভুল কৰিব নালাগে। আগষ্ট মাহত মিথুন ৰাশিৰ ব্যক্তিয়ে কিছুমান ভুলৰ পৰা আঁতৰি থাকিলে বহু অপ্ৰয়োজনীয় সমস্যাৰ পৰা বাচিব পাৰে। প্ৰথম ভুলটো হ'ল খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত নল'ব। চাকৰি সলনি কৰা, ব্যৱসায়ত ডাঙৰ ইনভেষ্ট কৰা বা সম্পত্তি কিনা বেচাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰক। 2 নম্বৰ ভুলটো, আয়তকৈ অধিক খৰচ নকৰিব। কেৱল আকৰ্ষণীয় অফাৰ বা আনৰ কথা শুনি টকা খৰচ কৰিলে পিছত অনুশোচনা হ'ব পাৰে। 3 নম্বৰ ভুলটো হ'ল খং বা আৱেগত কঠোৰ কথা নক'ব। এটা ভুল কথা আপোনাৰ সম্পৰ্ক আৰু কৰ্মক্ষেত্ৰত পৰিৱেশ নষ্ট কৰিব পাৰে। 4 নম্বৰ ভুল, নিজৰ স্বাস্থ্যক অৱহেলা নকৰিব। সৰু সমস্যা বুলি এৰাই নাযাব। নিয়মিত ৰেষ্ট লোৱা, ব্যায়াম কৰা আৰু সুষম আহাৰ গ্ৰহণ কৰক। 5 নম্বৰ ভুলটো হ'ল আনৰ ওপৰত অন্ধবিশ্বাস নকৰিব। ধন, ব্যৱসায় বা ব্যক্তিগত বিষয়ত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিজকে ভালদৰে নিশ্চিত হওক। বন্ধু-বান্ধৱীসকল, এয়া আছিল মিথুন ৰাশিৰ আগষ্ট 2026 মাহটোৰ সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ আজিৰ এই ভিডিঅ'ৰ তথ্যই আপোনালোকক আগন্তুক দিনবোৰৰ বাবে কিছু দিশ দিব। মনত ৰাখিব, ৰাশিফল জীৱনৰ সম্ভাৱনা আৰু জ্যোতিষীয় বিশ্বাসৰ ওপৰত আধাৰিত। আপোনাৰ সফলতা শেষত নিৰ্ভৰ কৰে আপোনাৰ পৰিশ্ৰম, সঠিক সিদ্ধান্ত আৰু ইতিবাচক মনোভাৱৰ ওপৰত। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰক, কমেণ্ট কৰি জনাওক আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে। এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়া ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিয়ক, যাতে আগন্তুক সকলো ধৰণৰ ৰাশিফল সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। এই ভিডিঅ'টো আপোনাৰ পৰিয়াল, বন্ধু-বান্ধৱ আৰু মিথুন ৰাশিৰ লোকসকললৈ অৱশ্যেই শ্বেয়াৰ কৰিব। সুখী থাকক, সুস্থ থাকক। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।